গহপুৰত ৬০,০০০ টকাৰে নিৰ্মাণ হ'ল এখন বাঁহৰ দলং। ভলুকাগুৰি পাৰঘাটত এজন যুৱকৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে দলংখন। জয়ন্ত বড়ি নামৰ যুৱকজনে গাঁঠিৰ ধন খৰচ কৰি সাজিলে এইখন দলং। আৰু অঞ্চলটোত দীৰ্ঘদিন দলং নথকাত সমস্যাত ভুগিছিল ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে জয়ন্ত বড়িয়ে হাতত ল'লে এই পদক্ষেপ। মাথো ২০ দিনৰ ভিতৰত সাজি লোৱা এই বাঁহৰ দলংখনৰ দৈৰ্ঘ্য হৈছে ৩০ ফুট আৰু এনেধৰণে ভৰা নৈৰ ওপৰেৰে সাজি উলিয়াইছে জয়ন্ত বড়ি নামৰ যুৱকজনে ৬০,০০০ টকা খৰচ কৰি গাঁঠিৰ ধন ভাঙি এই অতিকৈ প্ৰয়োজনীয় বাঁহৰ দলংখন। এতিয়া দলংখন বনাইছোঁ ৰাইজৰ সুবিধাৰ কাৰণে। ৰাইজৰ আগতে মানে টুলুঙা নাৱৰে আপ ডাউন কৰি থাকিবলগীয়া হয়, ৰাইজৰ অসুবিধা হয়। এই দলঙৰ পৰা ক'ত যাব পাৰি? এই দলঙৰ পৰা আপোনাৰ বহুতখিনি গাঁও আছে, তুতে চাপৰি, লক্ষী চাপৰি, গোপাল জাৰণী, মাজৰ চাপৰি, জংকা, বনায়াতি, তেনেকুৱা বহুত গাঁও আছে। ৬০,০০০ টকা কৈছে, ৩০০ ডাল বা ৩০০ ফুট দৈৰ্ঘ্য। এই চাইকেল মানুহ ২০ টকাকৈ লওঁ, বাইক লৈ গ'লে আপোনাৰ ৪০ টকা লওঁ, ছিংগুল মানুহ ১০ টকা। এতিয়া যথেষ্ট সুবিধা হৈছে। সুবিধা হৈছে। কি ক'ম, ইয়াতো দলং এখন দিয়া হ'লে ভাল আছিলে, কিন্তু চৰকাৰে এতিয়ালৈকে দিয়া নাই। কি মানে প্ৰথম তেখেতক অশেষ ধন্যবাদ দিছোঁ। তেখেতে ইহঁতক নিজৰ পকেটৰ পইচা খৰচ কৰি পেলাই যিহেতু ৰাইজৰ সুবিধাৰ কাৰণে দলংখন তৈয়াৰ কৰি দিছে আৰু ভাল লাগিছে। আৰু আগতে ধৰক বহুত কষ্ট হয় হেৰি কৰিবলৈ, আপোনাৰ বাইক চাইক পাৰ কৰাবলৈ, কিবা কৰিবলৈ। এতিয়া দলংখন হোৱাৰ পৰা ধৰি যেনে হ'লেও ধুনীয়াকৈ যাব পৰা, আহিব পৰা তেনেকুৱা সুবিধা হৈছে। আৰু স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে ভাল হৈছে, কাৰণ আগতে স্কুলীয়া ল'ৰা ছোৱালী ইফালৰ পৰা সিপাৰে যাবলৈ দিগদাৰ হয়, নাও ইফাৰে থাকিলে সিপাৰ হেৰি হয়, ৰখি থাকিবলগীয়া হয়। এতিয়া ধৰক সেইটোৰ পৰা অকণমান হেৰি হৈছে, ভাল লাগিছে। ৰোগী ধৰক অনা নিয়া কৰিবলৈ দিগদাৰ হয়, এতিয়া যেনে হ'লেও বাইকখনৰ হ'লেও পাৰ কৰাই যেনে নিব পাৰিছে। আগতে ধৰক নাৱলৈ ৰখি থাকিব লাগে, কিবা তেনেকুৱা হেৰি আছিলে, প্ৰব্লেম আছিলে। এতিয়া ভাল লাগিছে, তেখেতকো ধন্যবাদ থাকিলে। দলংখন হোৱাৰ পৰা তাৰমানে আমাৰ এতিয়া যাতায়াতটো কৰিবলৈ ৰাতি বিয়লি যোন সময়ত হ'লেও আমি অহা যোৱা কৰিব পাৰিছোঁ, সেইকাৰণে বহুত ভাল লাগে। চৰকাৰলৈ এটা আহ্বান কৰিম আৰু পাৰে যদি দলং এখন দিয়াত ব্যৱস্থা কৰি দিয়ে জনাওঁ।